নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল। এই ভিডিঅ'টিত আনিছো এটি খবৰ আপোনালোকৰ বাবে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি হ'বনে, কিমান বৃদ্ধি হ'ব, চৰকাৰে কি ব্যৱস্থা লৈছে, চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিছেনে মাননি বৃদ্ধিৰ। সঞ্চালকে যে মাননি বৃদ্ধিৰ প্ৰস্তাৱ দিছিলে, চৰকাৰলৈ প্ৰেৰণ কৰিছিলে, সেয়া কি হ'ল, সন্থাই এই মুহূৰ্তত কি সিদ্ধান্ত লৈছে, সকলোখিনি গম পাব এই ভিডিঅ'টোত শেষলৈকে চাব। যিহেতুকে এক দীৰ্ঘদিনীয়া এক দাবী প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে সন্থাই, কৰ্মী সহায়িকা বাইদেউসকলে কিন্তু অহৰহ আন্দোলন, প্ৰতিবাদ, অনশন, বিক্ষোভ, মহাবিক্ষোভ এইবিলাক কৰি আছে। কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ চৰকাৰে হাতত লোৱা দেখা নগ'ল। ইমান এক দীৰ্ঘদিনীয়া দাবী প্ৰতিবাদ একো কৰ্ণগোচৰ নহয়। তাৰমানে এই চৰকাৰখন একেবাৰে নিমাত, কিয় একেবাৰে নিমাতী কইনা হৈছে মানে মন্ত্ৰী আমলাৰ কথা বাদ, কিন্তু মন্ত্ৰীসকল, বিশেষকৈ চৰকাৰী যন্ত্ৰটো, চৰকাৰ যি মন্ত্ৰীসকল একেবাৰে এই ক্ষেত্ৰত উদাসীন। কি কাৰণে উদাসীন হৈছে, খুব সম্ভৱ এনেকুৱা এটা ধাৰণা আহে যে যিমান সংগঠনে দাবী প্ৰতিবাদ চলাই আহিছে, কেৱল অংগনবাদী কৰ্মী সহায়িকা নহয়, আশা আছে, আশা কৰ্মী আছে, ৰন্ধন কৰ্মী আছে, শিক্ষকৰ OPS দাবীত প্ৰতিবাদ, কিমান ধৰণৰ সংগঠন আছে, অপ্ৰাদেশিকৃত স্কুলৰ শিক্ষকসকল আছে, কিমান সংগঠন আছে দাবী প্ৰতিবাদ জনাই আহিছে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে। চৰকাৰখন মুঠেই গুৰুত্ব দিয়া নাই। এটাই মনলৈ আহে যে এই চৰকাৰখনে ঋণী হৈছে, বহুত প্ৰতিমাহে প্ৰায় ঋণ লৈ থকা দেখা যায়। সম্ভৱতঃ ৰাজকোষ উদং, সেইকাৰণে কাৰো প্ৰতি কোনো সদুত্তৰ বা সদিচ্ছা প্ৰকাশ নকৰে। যে কি নহওক, এই অংগনবাদী কৰ্মী সন্থাৰ কেন্দ্ৰীয় কমিটিয়ে এক বৃহৎ ঘোষণা কৰিছে। ঘোষণাটি নিশ্চয় গম পাব, আপোনালোকে অডিঅ'টো চাব শেষলৈকে। আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে আমি যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে আমাৰ প্ৰকল্প বিষয়ৰ কাৰ্যালয়ত আমি নানান ধৰণৰ প্ৰতিবাদ, অসহযোগ আন্দোলন কৰি আহিছো। কিন্তু অসহযোগ আন্দোলন কৰি থকাৰ মাজত আমি কোনো ধৰণৰ চৰকাৰৰ পৰা একো সদিচ্ছা প্ৰকাশ পোৱা দেখি নাপালো। কিন্তু তেওঁলোকে ভাবিব নোৱাৰিব যে আমাৰ এই অসহযোগ সমাপ্ত হৈছে। কৰিব বিচাৰিছো সেই ধাৰা অনুসৰি আজি আমি আপোনালোকক মাতি আনি এক সংবাদমেল ইয়াতে প্ৰস্তুত কৰিছো। তেওঁলোকে বুজি উঠক যে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকল আজি কিমান দুখত আছে বা তেওঁলোকে অভাৱত তেনেকুৱা ধৰণৰ ক্ষোভিত হৈ পৰিছে। গতিকে মই ক'ব বিচাৰিছো যে আমি ইয়াৰ পিছত যি জংগী আন্দোলন ল'বলৈ মনস্থ হৈ আছো, সেই জংগী আন্দোলন গঢ়ি নুঠাৰ আগতেই বিচৰা ধৰণে সকলো ধৰণৰ প্ৰাপ্য দিব বুলি আশা কৰিছো। আমাৰ সঞ্চালক মহোদয়ে আমাক যি আশা দিছিল, অসম চৰকাৰে যি প্ৰস্তাৱ আগবঢ়াইছিল, সেই প্ৰস্তাৱ অসম চৰকাৰে কাৰ্যকৰী কৰিব লাগে। সেই প্ৰস্তাৱত আছিল যে আমাৰ অংগনবাদী কৰ্মীৰ 12,000 টকা, মিনি কৰ্মীৰ 10,000 টকা আৰু সহায়িকাসকলৰ বাবে 7,000 টকা। কিন্তু এই ন্যূনতম পইচাখিনি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে, লগতে আমাৰ বিত্তমন্ত্ৰীদেৱে, লগতে আমাৰ সমাজ কল্যাণ মন্ত্ৰী ডাঙৰীয়াদেৱে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা আমি দেখি নাপালো। সেয়েহে আমি অতি দুখিত হৈছো। গতকালি আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যাতে তেওঁলোকে অতি সোনকালে বৰচলা অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজি যি আহ্বান কৰিছো, অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে, গতিকে তেওঁলোকে আমাৰ প্ৰতি এক সদিচ্ছা প্ৰকাশ কৰি গোটেই অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে যি প্ৰস্তুত কৰা হৈছে, অতি সোনকালে সদিচ্ছা প্ৰকাশ কৰিব লাগে। নহলে ইয়াৰ পিছত আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই জংগী আন্দোলনত যদি কিবা অসুবিধা হয়, কিবা অন্যায় হয়, তাৰ প্ৰতি অসম ৰাজ্যিক অংগনবাদী কৰ্মী